অকণমান চিনেমাখনৰ কামটো আমাৰ প্ৰায় শেষেই হৈছে। শ্বুটিঙৰ কামবোৰ শেষ হ'ল, পোষ্ট প্ৰডাকশ্যন চলি আছে। অলপমান পেটছ কিবা এটা ওলাইছিলে, সেইকাৰণে আমি ইয়াতে কৰিম বুলি আচলতে আমি কেতিয়াবাই ঠিক কৰিছিলোঁ। জুবিন ছিংগাপুৰলৈ যোৱাৰ আগতে আমি ঠিক কৰি থৈছিলোঁ, ঘূৰি অহাৰ পিছত আমি ইয়াত শ্বুটিং কৰিম বুলি। সেইকাৰণে তেওঁলোকৰ সহযোগত আমি ইয়াত ষ্টুডেণ্ট লৈ পেলাই ৰয়েল গ্ল'বেলৰ কেম্পাছতে কৰিছোঁ। এটা গানৰ এটা পাৰ্ট, আৰু বাকীখিনি কাম প্ৰায় শ্বুটিঙৰ কামখিনিতো সম্পূৰ্ণ হ'লেই, পোষ্ট প্ৰডাকশ্যন চলি আছে। আৰু জুবিনে যিহেতু ভাবিছিল 31 তাৰিখে আমি ছবিখন ৰাইজৰ মাজলৈ উলিয়াই দিম, গতিকে সেই ডেটটোৱে আমি মনত ৰাখি আমি কামবোৰ পূৰ্ণগতিত কৰিবলৈ চেষ্টা কৰিছোঁ। গোটেই টীমটোৱে বাকী সকলো কাম বাদ দি ৰৈ বিনালে কামতে মানে সম্পূৰ্ণ সহযোগ কৰিছে। গতিকে আমি ভাবিছোঁ আমি উলিয়াই দিব পাৰিম 31 তাৰিখে ৰাইজৰ মাজলৈ ছবিখন। নাই, আমাৰ শ্বুটিং শেষেই হ'ল, এইটো মাত্ৰ সৰু পেটছ এটা আছিলে, সেইখিনি কৰিছোঁ। গোটেই ছবিখন যিটো গানৰ ওপৰত নিৰ্মাণ কৰিছে, কিমানমান গান থাকিব? গানকেইটা সম্পূৰ্ণ হৈছে? গান আৰু মিউজিকৰ কাম আমাৰ সম্পূৰ্ণ হ'ল। চিনেমাখনততো টুকুৰা টুকুৰিকৈ বহুত গান থাকিব, প্ৰায় 11টা গান টুকুৰা টুকুৰিকৈ থাকিব। কিন্তু আমি সম্পূৰ্ণভাৱে চাওঁচোন এতিয়া কেনেকৈ উলিয়াই দিওঁ। মূল যিকেইটা গান সেইকেইটা আমি 5-6টা গানটো উলিয়াই দিমেই ৰাইজৰ মাজলৈ। হয়তো আজি আৰু কাইলৈৰ ভিতৰত এটা প্ৰথম যিটো গান আমি উলিয়াই দিম, সেইটো জুবিনৰ কণ্ঠত। ইয়াৰ সম্বন্ধে আৰু এটা কথা ক'ব, যিহেতু জুবিন গাৰ্গৰ ন্যায়ৰ কথাটো সকলোফালে ওলাই গৈছে, এই ক্ষেত্ৰত কালি ৰাতি আপুনি সামাজিকভাৱে এটা পোষ্ট দিছিলে বহুদিনৰ। মই সেই কথাটোৱে মই মানে আজি 19 দিন হ'ল জুবিন আমাৰ মাজৰ পৰা কায়িকভাৱে আঁতৰি যোৱা। সেইকাৰণে মানে সঁচা কথাটো কি হৈছে, ইমান ডাঙৰ আচলতে ইমান মানে মই ভাবোঁ ক্ৰিটিকেল কেছ নহয় এইটো। কি হৈছিলে মাত্ৰ আমি আৰু কেনেকৈ কিয় হৈছিলে সেই কথাটোহে আমি জানিব বিচাৰিছোঁ। তাত যিসকল লোক উপস্থিত আছিল তেওঁলোকৰ মুখৰ পৰা সেই কথাখিনি আমি জানিব পাৰিলোহেঁতেন সহজভাৱে। আৰু ইমান সৰল এজন সাধাৰণ মানুহৰ ক্ষেত্ৰত এনেকুৱা কিয় হ'ল, এই প্ৰশ্নবোৰে আমাক পৰিয়ালৰ মানুহবোৰক বিশেষকৈ আৰু গোটেই মানে লাখ লাখ তেওঁক ভাল পোৱা সকলো অসমীয়া গোটেই বিশ্বজুৰি সকলোৰে মনত সেই একেটাই প্ৰশ্ন যে কি হৈছিলে, কিয় হ'ল, কেনেকৈ হ'ল সেই কথাটো। কিয় জুবিন গাৰ্গৰ নিচিনা এটা সত্তা, অকল মোৰ স্বামী নহয়, জুবিন গাৰ্গৰ দৰে এটা সত্তা কেনেকৈ আঁতৰি যাব লগা হ'ল হঠাৎ, কোনো ধৰণৰ মানে তেওঁৰ বোলে অসুখ হৈ আছিল বা কিবা এনেকুৱা ধৰণৰ কথা আছিল, কোনো নোহোৱাকৈ ইমান সাংঘাতিক এটা মানে খবৰ হঠাৎ আমাৰ মাজত হ'ল আৰু সকলোকে শূন্য কৰি থৈ গুচি গ'ল। গতিকে সেই কথাটোৰ উত্তৰহে আমি বিচাৰি আছোঁ। এই কথাবোৰ বহুত এতিয়া ইমান বেমেজালি সৃষ্টি এটা হৈছে, মানে একো ভাল লগা নাই। সেই উত্তৰ এটাই আমি বিচাৰিছোঁ, সঁচা কথাটো মাত্ৰ। যিহেতু জুবিন গাৰ্গে ৰাজনীতি বুলি ক'লে বেয়া পাইছে, কিন্তু যিটো জাষ্টিছ ফৰ জুবিন গাৰ্গ ওলাই আছে, তাৰ মাজত কিবা ৰাজনীতি সোমাই গৈছে? মই নাজানো, কথাবোৰ মুঠতে মেৰপাকবোৰ বহুত বেছি হৈছে, সেইবোৰ হ'ব নালাগে। আমিও বহুত সৰলভাৱে চিন্তা কৰা মানুহ, বস্তুবোৰ কোনে কি কৰি আছে, কি কথা কৈছে একো বুজি নোপোৱা নিচিনা হৈছোঁ। এই বস্তুবোৰৰ পৰা মানে আচল কথাটো ওলাওক, পোনে চিধা কথাটো লাগে। সেইদিনাখন কি হৈছিল, কিয় হৈছিল, কেনেকৈ হৈছিল, আৰু দেখিছোঁৱে পিয়ৰ নেগলিজেঞ্চ। জুবিনৰ নিচিনা এজন ব্যক্তিক ইমান নেগলেক্টেড মানে কৰি এৰি দিব লগা মানুহ নাছিল, তেওঁক নেগলেক্ট কৰি। সকলোৰে হিয়াৰ আমঠু ইমান মৰমেৰে অসমৰ মানুহে আৱৰি ৰাখিছিল, সকলোৱে আমিও এটা আঁচুৰ পৰিবলৈ নিদিয়া সেই ব্যক্তিজনক একেবাৰে শেষৰ সময়খিনিত দেখিছোঁ ভাগৰুৱা অৱস্থাত তেওঁক নিথৰুৱা কৰি এৰি দিছিল। গতিকে জুবিনৰ ক্ষেত্ৰত সেইটো হ'ব নালাগিছিল। সেই কথাটোৱে বৰ কষ্ট দি আছে আমাক সকলোকে। মই বুজি নাপাওঁ, ক'ব নোৱাৰোঁ কিহৰ কাৰণে সহযোগ নাই নে তেওঁলোকে কি কথা লুকুৱাবলগীয়া হৈছে। এটা সহজ কথা, সেইদিনাখন কি হৈছিল মাত্ৰ ক'ব লাগে সঁচা কথাখিনি। ইমানখিনিও মানৱীয়তা নাইনে মানুহৰ মনত? এজন আমি ব্যক্তিক হেৰুৱাই পেলাইছোঁ। অসমে তেওঁলোকৰ কাৰণে জুবিন গাৰ্গ মৰমৰ নাছিল নেকি? তাৰমানে অকল পাৰ্টিৰ দিনাখনহে তেওঁলোকক লাগিছিল নেকি জুবিন গাৰ্গক কাষত? জুবিন গাৰ্গ হেৰাই গ'ল, কিন্তু তেওঁলোকে সেই এষাৰ কথা কৈ পেলাই যে কি হৈছিল সেইখিনি কথা কৈ তেওঁলোকে সহযোগ কৰা নাই। সহযোগ নকৰাটো নিশ্চয় কিবা থাকিব লাগিব, নহ'লে সঁচা কথাটো ক'বলৈ ইমান ভয় কিহৰ? আহিব লাগে, ক'ব লাগে কথাখিনি, সেইটোৱেই কথা। ইয়াতে আৰু এটা কথা ক'লোঁ, যিহেতু জুবিন গাৰ্গক সদায় এটা ঔষধ খাব লগা হয়, কিন্তু সেইকেইদিন ঔষধটো খোৱা নাই বুলি উল্লেখ কৰিছে। আৰু তাৰ নাই, সেই কথাটো কাৰো হাতত প্ৰমাণ নাই, কাৰণ সেইদিনাখন দেখিছোঁ জুবিনক
বেগত তেওঁ ঔষধকেইটা লৈ গৈছিল তেওঁ যিটো ঔষধ সদায় লেভিপিল তেওঁ খাব লাগে তাৰ উপৰি এটা প্ৰেছাৰৰ মেডিচিন তেওঁ খায় আৰু ই ভিটামিন এটা তেওঁ নিজৰ পৰা খাই আছিল সেই মেডিচিনকেইটা তেওঁ বেগত ভৰাই লৈ গৈছিল ব্ৰেকফাষ্ট যিহেতু নকৰাকৈ তেওঁ উলিয়াই লৈ যোৱা হৈছিল গতিকে ব্ৰেকফাষ্টৰ পিছত তেওঁ চাগে খাম বুলি লৈ গৈছিল লগত যিটো বেগ উদ্ধাৰ হৈছে সেই বেগটো চিনাক্তকৰণ কৰিবলৈ নিওঁতে মই সেই মেডিচিনকেইটাও মোক দেখুৱাইছে সেইকেইটাই তেওঁৰ মেডিচিন আৰু সদায় তেওঁৰ সকলোতে সেই মেডিচিনকেইটা উপলব্ধ থাকে তেওঁৰ সৰু বেগটোৰ ভিতৰত ডাঙৰ বেগটোৰ ভিতৰত তেওঁৰ গাড়ীত আমাৰ ষ্টুডিঅ'ত আমাৰ ঘৰত সকলোতে থাকে গতিকে তেওঁ নিজেও মানে মিছ নকৰে দৰৱটো দিব লাগে হাতত বা নিজে লৈও তেওঁ খাই মনত থাকে কিন্তু সেইদিনাখন চাগে ব্ৰেকফাষ্টটো নকৰাৰ কাৰণে তেওঁ লগতহে লৈ গৈছিল খাবলৈও নাপালে এইবোৰ কথাবোৰ মই কেনেকৈ জানিম এইবোৰতো ইনভেষ্টিগেশ্যন চলি আছে নহয় সেই কথাবোৰত যদি কেনেবাকৈ কিবা সত্যতা ওলায় তেতিয়াহ'লেতো দুৰ্ঘৰ শাস্তি পাব লাগে আৰু শেখৰে এতিয়া এইবোৰ কথা কিয় কৈ আছে আগতে তেওঁ যদি লগতে আছিল হেনো তেওঁ দেখা নাছিল নেকি দেখা নাছিল এতিয়া কথাবোৰ এনেকৈ কৈ আছে সেইখিনি সত্যাসত্য নিৰূপণ হ'লে আৰু এইটো প্ৰশ্নৰ উত্তৰ মইতো দিব নোৱাৰিম নহয় তদন্ত চলি আছে সেই তদন্ত সঠিক দিশত হওক একদম নিখুঁতভাৱে হওক আৰু যদি কোনোবা দোষী সঁচাকৈ ওলায় জুবিনৰ লগত যদি এনেকুৱা কোনোবাই কৰিছে তেতিয়াহ'লে মানে যিটো আটাইতকৈ চৰম শাস্তি হ'ব পাৰে সেই শাস্তিটোৱে হওক মই সেয়াই বিচাৰিম কেৱল ৰৈ বিনালেই নহয় আৰু বহু আধৰুৱা কাম আছে তেখেতৰ সপোন আছে কেনেধৰণে আগবঢ়াই নিব আপোনালোকে আমি এতিয়াও নিজকে প্ৰচেছ কৰিবলৈ চেষ্টা কৰি আছোঁ কৰিবতো লাগিবই গোটেইখিনি আধৰুৱা কাম আৰু জুবিনৰ যিমানখিনি সৃষ্টি আছে সেই গোটেইবোৰ সংৰক্ষণ হ'ব লাগিব ভৱিষ্যত প্ৰজন্মৰ বাবে যুগ যুগান্তৰলৈ সেইখিনি চলিব লাগিব গতিকে আমি সকলোৱে মিলি পৰিয়ালৰ লোক আমাৰ একদম যিখিনি আত্মীয় সকলো আমাৰ নিজৰ আছে তেওঁলোকে আমি কৰিবলৈ চেষ্টা কৰিম আৰু মোৰ সামৰ্থ্যৰে মইতো সকলোখিনি চেষ্টা কৰিম চাওঁ এতিয়া সকলোৰে সহায় সহযোগিতা লাগিব আৰু মোক পৰিয়ালৰ এজন বুলি জুবিনৰ পত্নী বুলিয়েই হওক বা তেওঁলোকৰ পৰিয়ালৰ এজন বুলি মোক তেওঁলোকে সেইখিনি সহায় সহযোগিতা অসমবাসী ৰাইজে সদায় কৰি যাব লাগিব আস্থা আছে কাৰণেইতো ধৈৰ্য ধৰি আছোঁ আস্থা আছে ইণ্ডিয়ান ল'ৰ ওপৰত আমাৰ তদন্তৰ ওপৰত তদন্তকাৰী সকলো বিষয়াৰ ওপৰত গোটেই ছিষ্টেমটোৰ ওপৰত আমাৰ বিশ্বাস আছে আমি ধৈৰ্যৰে ৰৈছোঁ আজি 19টা দিন পাৰ হ'ল আমি বিচাৰোঁ ক্ষিপ্ৰতাৰে গোটেই কথাবোৰ ওলাওঁ চৰখে আছিলে অকণমান মানে এডিটিং কৰাৰ পিছত আমি অকণমান পেটছ ল'ব লাগে নিচিনা দেখিছিলোঁ কাৰণে সেইটো আচলতে জুবিন অহাৰ পিছতে আমি লোৱা কথা আছিলে এই ৰয়েল গ্ল'বেলতে আমি ল'ম বুলি ঠিকেই কৰিছিলোঁ 21 তাৰিখে জুবিন অহাৰ পিছত আমি হয়তো 22 এনেকুৱা সময়তে আমি ল'লোহেঁতেন তাৰপিছৰ এদিন দুদিনতে কিন্তু কথাবোৰ একে হৈ নাথাকিল এতিয়া কাৰণে শেষ কৰিব বিচাৰিছোঁ কামটো কাৰণ জুবিনে 31 তাৰিখটোৱে ভাবিছিল মুক্তিৰ দিন বুলি সেইকাৰণে আমি সেইমতে কামবোৰ কৰিবলৈ চেষ্টা কৰিছোঁ শেষ কৰি পেলাই 31 তাৰিখে যদি আমি উলিয়াব পাৰোঁ আমি সেইটোৱে চেষ্টা কৰিছোঁ 31 তাৰিখ বাকীখিনিতো কাম হৈ গৈছে প্ৰায় হৈছে আৰু পোষ্ট প্ৰডাকশ্যনৰ কামবোৰ চলি আছে যি ঘটনা হৈ গ'ল কোনেও পাহৰিব আমি পৰা নাই আপুনি কালি ৰাতি এটা আৱেগিক পোষ্ট দিলে পামীবায়ো অলপ আগত কৈ গ'ল যে ৰাজনীতি কৰিব নালাগে বহুতে প্ৰত্যেকটো দলেই ৰাজনীতিত উঠি পৰি লাগিছে আমাক ন্যায় লাগে অসমবাসীয়ে কিন্তু ন্যায় বিচাৰিছে এটা একেবাৰে সাধাৰণ একদম চিধা কথা এটা সেই মানুহজনো একেবাৰে চাফা মনৰ মানুহ এজন আছিলে কোনো ধৰণৰ মেৰপেচ নাছিল জীৱনৰ ক্ৰিটিকেলিটি একো বুজি নাপাইছিল এইবোৰ কথা গতিকে এটাই সঁচা কথা আমি জানিব বিচাৰিছোঁ যে সেই দিনটোত কি হৈছিল আৰু কিয় আমি হেৰুৱাব লগা হৈছিল জুবিনক গতিকে সেই কথাটোৱে আমি শুদ্ধ কথাটো একদম সঁচা কথাটো জানিব বিচাৰিছোঁ আৰু তাত বহুত ডিষ্ট্ৰেকশ্যন আহিছে বহুত কেছ কিবা গোটেইখন খেলি মেলিয়ে হৈ গৈছে যেন ভাৱ হৈছে এতিয়া কিন্তু তথাপিতো আমি ন্যায় ব্যৱস্থাৰ ওপৰত আমাৰ সম্পূৰ্ণ আস্থা আছে তেওঁলোকে শুদ্ধ এটা ট্ৰেকতে গোটেইখিনি কৰি আছে বুলি এতিয়াও বিশ্বাস কৰিছোঁ কিন্তু মানে যিমান সোনকালে পাৰি সিমান সোনকালে ভাল কাৰণ আমাৰ ভিতৰত একুৰা জুই চবৰে ভিতৰত জ্বলি আছে সঁচা কথাটো জানিব পাৰিলে শান্তি পাম অলপ কাৰণ হেৰুৱাটোতো হেৰুৱা মানুহজন কেতিয়াও ঘূৰি নাহে এতিয়া মাত্ৰ মই জানিব লাগে কি হৈছে কথা জুবিন দাই কৈছে যে পলিটিক্স নকৰিবা বন্ধু জুবিন দাক লৈ আমিও পলিটিক্স হোৱাটো কোনেও নিবিচাৰে কাৰণ যি ভাল আৰু কোনো ধৰণৰ পলিটিক্স কোনো ধৰণৰ ডিষ্ট্ৰেকশ্যন এই বস্তুবোৰে মোক এতিয়া কোনো ধৰণে এফেক্ট নকৰে মই মাত্ৰ সঁচাটো জানিব বিচাৰোঁ সেইটোৱে কথা সেই মানুহজনৰ লগত কি হৈছিলে সেই কথাটোৱে শুদ্ধকৈ লাগে আৰু সেইটোৱে ন্যায় হ'ব তেওঁৰ প্ৰতি আৰু তাৰ বাহিৰে আমি এতিয়া কি দিব পাৰিম সেই মানুহজনক আমাক ইমান দি থৈ গ'লে সেই মানুহজনক আমি সিমান কোনো দিব নোৱাৰোঁনে সেইটোৱে মোৰ যে প্ৰশ্ন আৰু মোক
দিনে ৰাতিয়ে মোক বহুত কষ্ট দি আছে। মই মাত্ৰ জানিব বিচাৰোঁ মানুহজনৰ লগত কি হ'ল শেষত। ইমান মৰমেৰে আমি ৰখা মানুহজন, সকলোকে ইমান মৰম দিয়ে মানুহজন কিয় ইমান নেগলেক্টেড হৈ সেই সময়খিনি কষ্ট পাব লগা হ'ল। ছিংগাপুৰ প্ৰৱাসীখিনিও আহি সহযোগ কৰিব লাগে, তেওঁলোকে সকলোৱে সহযোগ কৰক, সেইটোৱে কৰিব লাগে। কিয় কৰা নাই নাজানো। ইমানখিনি মানৱীয়তাও মানুহৰ ভিতৰত কেনেকৈ নোহোৱা হৈ যাব পাৰে। জুবিন গাৰ্গৰ নিচিনা এটা সত্তা আমি হেৰুৱাইছোঁ। অকল মোৰ স্বামী নহয়, জুবিন গাৰ্গ সকলোৰে বাবে আছিল। গোটেই বিশ্ববাসীয়ে সেই কথাটো বুজি পাইছে, কিন্তু তেওঁলোক কিয় অহা নাই? ইমান কোনো মানৱীয় মূল্যবোধ মানুহৰ জীৱনত নোহোৱা হৈ গ'ল নেকি? মোৰ এইবোৰে প্ৰশ্ন। এটা একেবাৰে সাধাৰণ একদম চিধা কথা এটা, সেই মানুহজনো একেবাৰে চাফা মনৰ মানুহ এজন আছিলে। কোনো ধৰণৰ মেৰপেচ নাছিল, জীৱনৰ এই ক্ৰিটিকেলিটি একো বুজি নাপাইছিল এইবোৰ কথা। গতিকে এটাই সঁচা কথা আমি জানিব বিচাৰিছোঁ যে সেই দিনটো কি হৈছিল আৰু কিয় আমি হেৰুৱাব লগা হৈছিল জুবিনক। গতিকে সেই কথাটোৱে আমি শুদ্ধ কথাটো, একদম সঁচা কথাটো জানিব বিচাৰিছোঁ। আৰু তাত বহুত ডিষ্ট্ৰেকশ্যন আহিছে, বহুত কেছ কিবা গোটেইখন খেলি মেলিয়ে হৈ গৈছে যেন ভাৱ হৈছে এতিয়া। কিন্তু তথাপিতো আমি ন্যায় ব্যৱস্থাৰ ওপৰত আমাৰ সম্পূৰ্ণ আস্থা আছে। তেওঁলোকে শুদ্ধ এটা ট্ৰেকতে গোটেইখিনি কৰি আছে বুলি এতিয়াও বিশ্বাস কৰিছোঁ। কিন্তু মানে যিমান সোনকালে পাৰি সিমান সোনকালে ভাল, কাৰণ আমাৰ ভিতৰত একুৰা জুই চবৰে ভিতৰত জ্বলি আছে। সঁচা কথাটো জানিব পাৰিলে শান্তি পাব, কাৰণ হেৰুৱাটোতো মানুহজন কেতিয়াও ঘূৰি নাই। এতিয়া মাত্ৰ মই জানিব লাগে কি হৈছে কথা। একোৱেই নিবিচাৰোঁ, কোনো ধৰণৰ পলিটিক্স, কোনো ধৰণৰ ডিষ্ট্ৰেকশ্যন, এই বস্তুবোৰে মোক এতিয়া কোনো ধৰণে এফেক্ট নকৰে। মই মাত্ৰ সঁচাটো জানিব বিচাৰোঁ, সেইটোৱে কথা। সেই মানুহজনৰ লগত কি হৈছিলে সেই কথাটোৱে শুদ্ধকৈ লাগে, আৰু সেইটোৱে ন্যায় হ'ব তেওঁৰ প্ৰতি। আৰু তাৰ বাহিৰে আমি এতিয়া কি দিব পাৰিম সেই মানুহজনক? আমাক ইমান দি থৈ গ'ল, সেই মানুহজনক আমি সিমান কোনো দিব নোৱাৰোঁনে? সেইটোৱে মোৰ যে প্ৰশ্ন। আৰু মোক দিনে ৰাতিয়ে মোক বহুত কষ্ট দি আছে। মই মাত্ৰ জানিব বিচাৰোঁ মানুহজনৰ লগত কি হ'ল শেষত। ইমান মৰমেৰে আমি ৰখা মানুহজন, সকলোকে ইমান মৰম দিয়ে মানুহজন কিয় ইমান নেগলেক্টেড হৈ সেই সময়খিনি কষ্ট পাব লগা হ'ল। ছিংগাপুৰ প্ৰৱাসীখিনিও আহি সহযোগ কৰিব লাগে, সকলোৱে সহযোগ কৰক, সেইটোৱে কৰিব লাগে। কিয় কৰা নাই নাজানো। ইমানখিনি মানৱীয়তাও মানুহৰ ভিতৰত কেনেকৈ নোহোৱা হৈ যাব পাৰে। জুবিন গাৰ্গৰ নিচিনা এটা সত্তা আমি হেৰুৱাইছোঁ। অকল মোৰ স্বামী নহয়, জুবিন গাৰ্গ সকলোৰে বাবে আছিল। গোটেই বিশ্ববাসীয়ে সেই কথাটো বুজি পাইছে, কিন্তু তেওঁলোক কিয় অহা নাই? ইমান কোনো মানৱীয় মূল্যবোধ মানুহৰ জীৱনত নোহোৱা হৈ গ'ল নেকি? মোৰ এইবোৰে প্ৰশ্ন। সেই গুচি যোৱাৰ এইটো মানে কামৰ মাজত সোমাই থাকিলে এতিয়াও ফিল নকৰোঁ যে তেওঁ নাই। এই কামবোৰ তেওঁৰ কাৰণে হয়, কামখিনি কৰি নিব লাগিব। হয়, এই কামবোৰ তেওঁৰ কাৰণে হৈ আছে। গতিকে তেওঁ আছে, কিন্তু হঠাৎ কেতিয়াবা কোনোবা এটা সময়ত ৰিয়েলাইজ হৈছে আমাক উপদেশ দিবলৈও তেওঁ নাই, সুধিবলৈও তেওঁ নাই। মানে এতিয়া মোৰ কাৰণে এটাই বস্তু মই বিচাৰি আছোঁ যে সেই ঘটনাটো কিয় সংঘটিত হ'ল সেইদিনাখন, কিয় হঠাৎ কায়িকভাৱে মোৰ আত্মাৰ পৰাটো কেতিয়াও তেওঁ হেৰাই নাযায়, বা আমাৰ কাৰো অসমৰ আত্মাৰ পৰা তেওঁ হেৰাই নাযায়। কিন্তু কিয় জুবিন গাৰ্গ আজি মানে আমাৰ মাজত অনুপস্থিত কায়িকভাৱে, সেই ঘটনাটো অকল জানিব বিচাৰোঁ। আৰু সেইটোৱে মানে মোক বহুত মানে মই জ্বলি পৰি আছোঁ ভিতৰৰ পৰা। মই সত্য ঘটনাটো জানিব লাগে, কিয় কেনেকৈ হ'ল। মইতো কাকো একো কৰিবলৈ যাব নোৱাৰোঁ, কিন্তু মোক সত্যটো লাগে এতিয়া। মই সেইটোৱে মোৰ বহুত সেই প্ৰশ্ন আছে মোৰ মাজত মাত্ৰ। কিয় ইমান বুকুৰ আপোন মানুহজন, সকলোৱে ইমান আলফুলে ৰখা সেই মানুহজন, সকলোৰে ইমান মৰমৰ, আৰু তেওঁ যে অকল মৰমেই দিব জানিছিল, সেই মানুহজনে কিয় মৰম নোপোৱাকৈ বা কোনো ধৰণৰ সেইটো আচলতে জুবিন অহাৰ পিছতে আমি লোৱা কথা আছিলে। এই ৰয়েল গ্ল'বেলতে আমি ল'ম বুলি ঠিকেই কৰিছিলোঁ। 21 তাৰিখে জুবিন অহাৰ পিছত আমি হয়তো 22 এনেকুৱা সময়তে আমি ল'লোহেঁতেন, তাৰপিছৰ এদিন দুদিনতে। কিন্তু কথাবোৰ একে হৈ নাথাকিল এতিয়া, কাৰণে শেষ কৰিব বিচাৰিছোঁ কামটো। কাৰণ জুবিনে 31 তাৰিখটোৱে ভাবিছিল
মুক্তিৰ দিন বুলি সেইকাৰণে আমি সেইমতে কামবোৰ কৰিবলৈ চেষ্টা কৰিছোঁ শেষ কৰি পেলাই 31 তাৰিখে যদি আমি উলিয়াব পাৰোঁ আমি সেইটোৱে চেষ্টা কৰিছোঁ 31 তাৰিখ বাকীখিনিতো কাম হৈ গৈছে প্ৰায় হৈছে আৰু পোষ্ট প্ৰডাকশ্যনৰ কামবোৰ চলি আছে ৰৈ ৰৈ বিনালেখন তেওঁৰ একদম খুব এটা সপোনৰ এটা প্ৰকল্প সপোনৰ এখন ছবি গতিকে এইখন চিনেমালৈ বহুত বছৰ ধৰি তেওঁ ৰৈ আছে কৰিবলৈ আৰু এখন সম্পূৰ্ণ মিউজিকেল ছবি যিটো তেওঁৰ নিজৰ জীৱনৰ লগত সম্পূৰ্ণভাৱে মিল থকা এখন ছবি মানে শিল্পীৰ জীৱনক লৈ সংগীতক লৈ সম্পূৰ্ণ এটা পিয়ৰ মিউজিকেল লাভ ষ্টৰী গতিকে এই ছবিখনৰ পৰা তেওঁৰ আচলতে বহুত কিবা কিবি আশা আছিল বহুত আশা আছিল আৰু বৰ অন্তঃকৰণেৰে তেওঁ কামবোৰ কৰিছিল গতিকে তেওঁক দেখাও গ'লহেঁতেন সাধাৰণ যিবোৰ এতিয়ালৈকে তেওঁ চৰিত্ৰ কৰিছে তাতকৈ বেলেগ ধৰণেৰে কাৰণ শিল্পীৰ জীৱনক লৈ শিল্পীৰ নিজৰ জীৱনৰ প্ৰেম হয়তো হতাশা উত্থান পতন ষ্টাৰডম সকলোবোৰ ৰাইজৰ মৰম যেনেকৈ বহুত বস্তু লৈ পেলাই তেওঁ নিজৰ হয়তো বহুত অভিজ্ঞতাও ইয়াত তেওঁ মানে দেখুৱাব বিচাৰিছিল গতিকে সেই ধৰণেৰে এজন অন্ধ শিল্পীৰ যাত্ৰা এজন অন্ধ শিল্পীৰ চৰিত্ৰ ৰূপায়ণ কৰিছে সেই শিল্পীজনৰ নিজৰ জীৱনৰ এক যাত্ৰা গতিকে খুব আশাৰ এখন ছবি আৰু আমিও সেইকাৰণে তেওঁৰ সেই মৰমৰ ছবিখন আমিও খুব মৰমেৰে ধৰি ৰাখিবলৈ আৰু ৰাইজৰ আগলৈ তেওঁ যিমান আশাৰে আগুৱাই দিবলৈ চেষ্টা কৰিছে আমিও এটা দিনো এতিয়া মাজতো কেইবাটা দিনো এনেকৈ গুচি গ'ল এতিয়া আমি কৰিবলৈ চেষ্টা কৰিছোঁ যাতে কামখিনি শেষ কৰোঁ আৰু 31 তাৰিখটো তেওঁৰ নিজৰ পৰিকল্পনা আছিল 31 অক্টোবৰ আমি সেই দিনটোতে ৰাইজৰ মাজলৈ ছবিখন উলিয়াই দিবলৈ চেষ্টা কৰিম এটা সপোনৰ এটা প্ৰকল্প সপোনৰ এখন ছবি গতিকে এইখন চিনেমালৈ বহুত বছৰ ধৰি তেওঁ ৰৈ আছে কৰিবলৈ আৰু এখন সম্পূৰ্ণ মিউজিকেল ছবি যিটো তেওঁৰ নিজৰ জীৱনৰ লগত সম্পূৰ্ণভাৱে মিল থকা এখন ছবি মানে শিল্পীৰ জীৱনক লৈ সংগীতক লৈ সম্পূৰ্ণ এটা পিয়ৰ মিউজিকেল লাভ ষ্টৰী গতিকে এই ছবিখনৰ পৰা তেওঁৰ আচলতে বহুত কিবা কিবি আশা আছিল বহুত আশা আছিল আৰু বৰ অন্তঃকৰণেৰে তেওঁ কামবোৰ কৰিছিল গতিকে তেওঁক দেখাও গ'লহেঁতেন সাধাৰণ যিবোৰ এতিয়ালৈকে তেওঁ চৰিত্ৰ কৰিছে তাতকৈ বেলেগ ধৰণেৰে তেওঁ কৈ গৈছিলে যে তেওঁ ইয়াত এইখন ছবিত কোনো মাৰপিট নাথাকে কাঞ্চনজংঘা মিছন চাইনাতকৈ বহুত বেলেগ হ'ব একেবাৰে বেলেগ মানে সাধাৰণ শিল্পীৰ জীৱনক লৈ শিল্পীৰ নিজৰ জীৱনৰ প্ৰেম হয়তো হতাশা উত্থান পতন ষ্টাৰডম সকলোবোৰ ৰাইজৰ মৰম যেনেকৈ বহুত বস্তু লৈ পেলাই তেওঁ নিজৰ হয়তো বহুত অভিজ্ঞতাও ইয়াত তেওঁ মানে দেখুৱাব বিচাৰিছিল গতিকে সেই ধৰণেৰে এজন অন্ধ শিল্পীৰ যাত্ৰা এজন অন্ধ শিল্পীৰ চৰিত্ৰ ৰূপায়ণ কৰিছে সেই শিল্পীজনৰ নিজৰ জীৱনৰ এক যাত্ৰা গতিকে খুব আশাৰ এখন ছবি আৰু আমিও সেইকাৰণে তেওঁৰ সেই মৰমৰ ছবিখন আমিও খুব মৰমেৰে ধৰি ৰাখিবলৈ আৰু ৰাইজৰ আগলৈ তেওঁ যিমান আশাৰে আগুৱাই দিবলৈ চেষ্টা কৰিছে আমিও এটা দিনো এতিয়া মাজতো কেইবাটা দিনো এনেকৈ গুচি গ'ল এতিয়া আমি কৰিবলৈ চেষ্টা কৰিছোঁ যাতে কামখিনি শেষ কৰোঁ আৰু 31 তাৰিখটো তেওঁৰ নিজৰ পৰিকল্পনা আছিল 31 অক্টোবৰ আমি সেই দিনটোতে ৰাইজৰ মাজলৈ ছবিখন উলিয়াই দিবলৈ চেষ্টা কৰিম কি কৈছিল আপোনাক এই ছবিখনৰ কথা অকণমান অনবৰতে কৈয়ে থাকিছিলে এইখন ছবি ৰৈ ৰৈ বিনালে আজি বহুত বছৰ হ'ল ৰৈ ৰৈ বিনালেৰ কথা এইখন চাবা নাই ইমান বেলেগ হ'ব এইখন চাবা নাই ইমান বেলেগ হ'ব কাহিনীটো কৈ থাকে নিজৰ চৰিত্ৰটোৰ কথা কৈ থাকে আৰু সেইমতে আমি স্ক্ৰিপ্টখনো লিখিবলৈ আমি চেষ্টা কৰিছিলোঁ তেওঁক বাৰে বাৰে দেখুৱাওঁ কাৰণ সেইখন তেওঁৰ নিজৰ কাহিনী তেওঁ নিজে কেনেকৈ দেখুৱাব বিচাৰিছে এজন অকল স্ক্ৰিপ্ট ৰাইটাৰৰ ওপৰত আমি ভৰসা কৰা নাই ৰাহুল গৌতম শৰ্মাই লিখিছে আমাৰ নিজৰ পুত্ৰৰ দৰে গতিকে ৰাহুলেও নিজৰ পিতৃজনৰ কথা অলপ হ'লেও জানে বুজে গতিকে প্ৰতিটো বস্তু পদক্ষেপত আগবঢ়াওঁতে শান্তনু ৰৌমুৰীয়া আমাৰ স্ক্ৰিপ্ট ছুপাৰভাইজাৰ হিচাপে আছিল বা ৰাজেশ ভূঞাই আমাৰ ডাইৰেকশ্যন কৰিছে আমি প্ৰতিজন ছবিখনৰ সৈতে জড়িত প্ৰতিজনে জুবিনক প্ৰতিটো মুহূৰ্ততে আমি সুধি আগবাঢ়িছিলোঁ যে এনেকৈ কৰিলে কেনেকুৱা হ'ব এনেকুৱা কেনেকৈ হ'ব আমাৰ নিজৰ কিবা যদি আইডিয়া আহিছে বা তেওঁ কি ভাবি থৈছে গতিকে সেইমতে ছবিখনৰ ৰাজেশে খুব সুন্দৰকৈ জুবিনৰ মতে কেমেৰাৰ ৱৰ্ক কেনেকুৱা এনামৰ্ফিক লেন্স ইউজ কৰিম এবাৰ নতুনকৈ অসমত প্ৰথমবাৰৰ বাবে এনেকুৱা ধৰণৰ টেকন'লজি ইউজ হ'ব আমি কালাৰটো কেনেকৈ ৰাখিম কি কৰিম এই সকলোবোৰ বস্তু তেওঁৰ যিমান যি ধাৰণা বা যি কল্পনা যি তেওঁ নিজে ভাবি থৈছিল সেইমতে আমি চিনেমাখন কৰি উলিয়াবলৈ আমি চেষ্টা কৰিছোঁ সংগীতখিনি হৈ গৈছে নেকি হৈ গৈছে আজি বা কাইলৈৰ ভিতৰত আমি প্ৰথম গানটো আমি গৰিমাবৈ যিটো দুখত কথাটো কৈছে বহুত বেছি বেয়া লাগিছে কাৰণ মানুহজনৰ মুখখন দেখিলে মানে কিবা এটা এনেকুৱা ফিল হয় যেন
কি ক'ম আপোনালোক বুজাব নোৱাৰা এটা অনুভৱ মানে আপোনালোকে নিজে গম পাইছে তেওঁৰ মুখখন ধৰি চাইছে কিমান কান্দিছে কিমান কি কৰিছে মানে তেহেঁতে যোৱাকালি ৰাতি 2টা বজাত অনলি ফেচবুকত পোষ্ট এটাও কৰিছে তেহেঁতক ন্যায় লাগে চ' ইয়াত মানে কিছুমানে কি পলিটিক্স কৰিব গৈছে কিবা কৰিব যায় তেহেঁতক সেইটো দৰকাৰ নাই খালি তেহেঁতে এটা কথা জানিব বিচাৰিছে যে হৈছিল কি আচলতে তাতে কি হৈছিল বা কেনেকুৱা কি হৈছিল সেইটো কথা তেহেঁতে ভালদৰে জানিব চেষ্টা কৰিছে কিন্তু এই হাৰামী কুকুৰৰ পোৱালিকেইটা বৰ্তমান অহা নাই আৰু নাই ফেলে মানে কি পুৰা টৰ্চাৰ কৰিছে মানুহবিলাকক আৰু সিহঁতক আহিলে ন মই ডাইৰেক্ট এটা কথাই কওঁ অসম চৰকাৰক ডাইৰেক্ট শ্বুট আউট কৰিব লাগে নহ'লে ফাঁচি চাচি কিবা দিব লাগে আৰু এইবিলাক যে কিবা পাৰফিউম লাগে কাৰোবাক কিতাপ লাগে এইবিলাক মানে কি দেখিলে মানে কি খং উঠা হৈছে চ' মোৰ হিচাপত জল্দি কিবা এটা কৰিব লাগে আৰু কৰি পেলাই ইহঁতক মানে মোৰ হিচাপত ডাইৰেক্ট শ্বুট আউট কৰি দিয়াই ভাল কাৰণ বেলেগ আৰু অপশ্যন নাই এইবিলাক কৰিলে পিছলৈ কোনো ভয় নকৰে বা লাফৰা নহয় চ' যিহেতু মামাৰ হাতত এইখিনি পাৱাৰ আছে তেহেঁতে কিবা নহয় কিবা এটা নিশ্চয় কৰিব সেইটো নাই কৰা বুলি মই নকওঁ কিন্তু আগতীয়াকৈ কিবা এটা কৰিলে মানে মানুহ এটা ভয় মানে খফ এটা সোমাই দিব লাগে কাৰণ এনেকুৱা কৰে নেক্সট জানো কোনো পিছত এনেকুৱাকৈ লাভ পাব কাৰণে এনেকুৱা আমাৰ অসমৰ চেলিব্ৰিটি হওক বা কোনোবা যোনে নহওক বা এনেকুৱা হেৰাব নালাগে কিন্তু আমি যিটো সম্পদ হেৰালোঁ সেইটো সম্পদ আৰু কেতিয়াও আমি ঘূৰাই নাপাওঁ চ' সেইটোৱে কথা কিন্তু ইহঁতক মানে বেছি টাইম ৰখি থাকিব নালাগে ইহঁতে যদি নাহে ইহঁতক পুৰা তাৰ পৰা চোচৰাই বগৰাই পুৰা একদম আনি ৰাইজৰ মাজত এৰি দিব লাগে ৰাইজে যি কৰে কৰি ল'ব আপোনালোক গমেই পায় কি কৰিব লাগে সেইটো কৰাই ভাল হ'ব যদি মামাৰ কথাও নুশুনেছোঁ মামাই বিহিত ব্যৱস্থা কৰিলে বেছি ভাল পাম আৰু আশা কৰোঁ তেহেঁতক এইটো কৰিব যদি কোনো পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব তেওঁলোকে পঠাব চ' গুড নাইট গাইজ বাই বাই